অকমানি ছোৱালীজনী নিছে বাপেকে কৈছে মই চাম আপুনি চিন্তা নকৰিব ক'তা চালে সেয়াক মুঠতে মাৰি পেলাওক মোৰ জুই কোৱা সিহঁতৰ মাক বাপেকৰ বুকুটো চলক মোক সেইটোৱে লাগে। হয়, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ নিতাই পুখুৰীৰ দৌৰিচিগা গাঁৱত আৰু এই দৌৰিচিগা গাঁৱৰে পংখী সন্দিকৈ নামৰ কন্যাগৰাকী এইটো বাসগৃহৰ পৰাই 6 মাহ পূৰ্বে উলিয়াই দিছিলে, বিয়া দিছিলে নীতিকেশ দাস নামৰ এগৰাকী যুৱকলৈ আৰু সেই নীতিকেশ দাসেই নামৰূপৰ থাৰ্মেলৰ এটা কোৱাৰ্টাৰত হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কাৰণ পংখী সন্দিকৈ সেই মেধাৱী পংখী সন্দিকৈ নিথৰ মৃতদেহ উদ্ধাৰ হৈছিলে নামৰূপৰ থাৰ্মেলৰ এটা কোৱাৰ্টাৰত আৰু তাৰ পিছৰ পৰা তেখেতৰ শৰীৰত যি আঘাতৰ চিন দেখিছিলে বা যি ধৰণৰ আনুষংগিক দৃশ্য দেখিছিলে তাৰ পৰা পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে নীতিকেশ দাসে পংখী সন্দিকৈক হত্যা কৰিছে। তেখেতক আচলতে অতি জোৰ জুলুম কৰিছিলে, অত্যাচাৰ কৰিছিলে আৰু তাৰ পিছত পংখী দাসে আচলতে নিথৰ দেহ উদ্ধাৰ হৈছিলে বুলি তেওঁলোকৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে, মাতৃগৃহৰ অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যেই নীতিকেশ দাসক যদিও জেললৈ প্ৰেৰণ কৰিছে কিন্তু উপযুক্ত প্ৰমাণৰ অভাৱত আচলতে পুনৰ অচিৰেই জামিন লাভ কৰিব নেকি তাৰ প্ৰশ্ন উত্থাপন হৈছে। মোৰ কাষত মই দেখুৱাইছোঁ এইখন বাসগৃহ বৰ্তমান য'ত অতি এটা আচলতে বেয়া লগা দৃশ্য, ইয়াত সকলো বৰ্তমান শোকত ভাগি পৰিছে। মই পোনপ্ৰথমে পংখী সন্দিকৈ পিতৃ আছে, মই জানিব বিচাৰিম এই ঘটনা সন্দৰ্ভত বৰ্তমান কি আপোনালোকে কি ক'ব? মই কি ক'ম আপোনালোকক, মোৰ ছোৱালীজনীটো হেৰুৱালোৱেই। ভৱিষ্যত যাতে আমাৰ উঠি অহা প্ৰজন্মই এনেকুৱা কৰিব নোৱাৰে, ভৱিষ্যত যেনেকৈ মোৰ কন্যাজনী গতে আৰু বেলেগ কন্যাক যাতে এনেকৈ কোনোবাই মাৰিবগৈ নোৱাৰে, তাৰ দৃষ্টান্তমূলক শাস্তি এটা হ'ব লাগে। আৰু দ্বিতীয়তে তেওঁ মানে বাহিৰৰ ছোৱালীৰ লগত পৰকীয়া প্ৰেম আছিলে বুলি মানে মই এতিয়া শুনিছোঁ, কিন্তু মোতকৈ বেছিকৈ তেওঁ মাকে জানিব। কাৰণ কেলৈ মোৰ লগত বেছিকৈ ফোনত কথা নাপাতে, মাকৰ লগত পাতে। আপোনালোকে মাকৰ লগত কথাটো পাতিলে। মই তেখেতৰ পংখী সন্দিকৈ মাতৃ আছে, আমি সকলো কথা বৰ্তমান বেছি সময় ল'বও নোৱাৰিম কাৰণ তেওঁ যথেষ্ট মানসিকভাৱে বহুখিনি ভাগি পৰিছে, শোকত ভাগি পৰিছে। কিন্তু তাৰ মাজতে তেওঁলোকে বিচাৰিছে, তেওঁলোকে কেতবোৰ নিজেই দাবী উত্থাপন কৰিব বিচাৰিছে, যাৰ বাবে আমি তেওঁলোকৰ অনুমতি সাপেক্ষে আমি কেইটামান কথা সুধিব বিচাৰিম। কেইমাহ 6 মাহ হৈ গৈছিলে বিয়া হোৱা? 6 মাহ অক্টোবৰৰ 3 তাৰিখে বিয়া হৈছে, মে' 3 তাৰিখে 6 মাহ হৈছে। ৰভা খুটা এটাও পচা নাই, শুকোৱা নাই, তাই শুকাই থাকিলে। তাই আপোনাৰ সৈতে তাই মাজে মাজে যোগাযোগ হৈছিলে আপোনাৰ ছোৱালীৰ, সেই সময়ছোৱাত আচলতে কিবা এনেকুৱা ধৰণৰ ঘটনা, কাজিয়া পেচাল এনেকুৱা ধৰণৰ কিবা ঘটনাৰ কথা কৈছিলে নেকি পংখীয়ে মৃত্যুৰ পূৰ্বে? কৈছিলে, তাই এমাহ মানৰ আগতে কৈছে বেলেগ ছোৱালীৰ লগত তাৰ সম্পৰ্ক আছে, তাই মানুহটো নীতিকেশৰ বেলেগ ছোৱালীৰ লগত সম্পৰ্ক আছে, মোক মোবাইলটো নেদেখুৱাই লুকুৱাই থয়, মই মোবাইলটো চুলে বেয়া পায়। মই তেতিয়া কৈছিলোঁ মিছাকৈ নজনাকৈ সন্দেহ নকৰিবি। তেতিয়া ভাল হৈ 2 দিনমানৰ পাছত মোক আকৌ কৈছিলে মই আজি মেছেজ দেখিছোঁ, মেছেজবোৰ মই পঢ়ি চালোঁ, মেছেজ মই সহ্য কৰিব নোৱাৰি আজি মই এনেকৈ কাজিয়া কৰিছোঁ। লগৰ ছোৱালী এজনী ঘৰলৈ গৈ আছে, ফোন কৰিছে তেতিয়া তাই। তাৰপাছত মই আকৌ খবৰ কৰিছোঁ, সি আগবাঢ়ি মই লৈ আনিম নে তোমাক, গুচি আহা আকৌ বুলি কৈছে। তাই আকৌ গৈ তাৰ পাছৰ পৰা সেই বিষয়ত তেনেকৈ লাগি আছোঁ বুলি মোক কোৱা নাই, কিন্তু তাই মোক কৈছিলে মই ঘৰলৈ যাম, দীঘলীয়াকৈ থাকিম, মোৰ লগত কিজান তাই বহুত কথা পাতিলেহেঁতেন। সি থাকিবলৈ নিদিলে, সি ঘৰতো এনেকৈ পিছে পিছে এনি টাইম লাগি ফুৰে, অকল দুনিশা যেনে তেনে থাকি গ'লি। তাই 5 দিন থাকিম বুলি মোক ইমান দিন কৈ আছিলে,
আহিলে লগতে দুনিঘা থাকিলে লৈ গ'ল। তাৰ ভিতৰত তাই বহুত কথা ক'বলৈ কিজান থাকি গ'ল, কিন্তু সেইটো বিষয়তে কাজিয়া হৈছে, সেইটো বিষয়তে কাজিয়া লাগিছে, সেইষাৰ কথা মোক কয়। অন্য অভাৱত কিবা দন লগা নাই, এতিয়া অকল তাৰ বেলেগ ছোৱালীৰ লগত সম্পৰ্ক আছে। আৰু তাই মোক এইটো কৈছিলে, সিহঁতৰ চাকৰি টকাৰে চলিবলৈ যোৱা নমৰে, সি ক'ৰবাত ধাৰ মাৰি থাকে। ক'ত ধাৰ মাৰে মই নাজানো। তাৰপৰা এদিন কৈছে ই বেলেগ ছোৱালীৰ ঘৰৰ লেট্ৰিন বাথৰুমলৈকে বোলে বনাই থৈছে, সেয়া হেনো ধাৰ মাৰি থাকে। মইনো এতিয়া কি ক'ম, টকা পইচা হেৰি মায়ে মাৰি থাকক আৰু বোলে এনে বুলি কৈছে। মই তই আগতে নেজানিছিলি নি? মই নাজানো মা, মই নাজানো সেইবোৰ কথা, কিন্তু এতিয়া পইচা যে সি সোমালেই ফোনৰ পৰা জিপে কৰে, ক'লৈ কৰে পইচা। এতিয়া এদিন ক'লে ক'ৰবাৰ ছোৱালী লেট্ৰিন বাথৰুমলৈকে সি বনাই দিছে বোলে। যি হ'লেও সি মিছা ভুৱা মৰমে ছোৱালীজনী খাই পেলালে, সি খাই পেলালে। সি আৰু মাক দেউতাকক মই কৈছিলোঁ, ল'ৰা ছোৱালী হাল মন কৰিব আপোনালোকে। মোক হাতে ভৰিয়ে ধৰি ছোৱালী নিছে, মোৰ অকণমানি ছোৱালীজনী নিছে। বাপেকে কৈছে মই চাম, আপুনি চিন্তা নকৰিব। ক'তা চালে সেয়াক মুঠতে মাৰি পেলাওক, মোৰ জুই কোৱা সিহঁতৰ মাক বাপেকৰ বুকুটো জ্বলক, মোক সেইটোৱে লাগে। সিয়াকো সেনেকে অত্যাচাৰ কৰি যেন তাকো শেষ হয়, তাকো মাৰি পেলাওক, সি শাস্তি পাওক। মোৰ ল'ৰাজনী সদগতি পাওক, নহ'লে তাই আত্মাই শান্তি নাপায়, কেতিয়াও শান্তি নাপায় তাই। হয়, শাস্তি হোৱাটো বিচাৰিছে সকলোৱে। মই পুনৰ দেউতাক আছে, দেউতাকৰ ওচৰত যাব বিচাৰিম। যিহেতু বহুখিনি প্ৰমাণ তেওঁলোকে দেখিছিলে বুলি কৈছে, যেতিয়া মৃতদেহ উদ্ধাৰ কৰিছিলে। আৰু বৰ্তমান এই মুহূৰ্তত আপোনালোকে বৃহস্পতিবাৰে হৈছিলে ঘটনা, শুকুৰবাৰে হয়তো উদ্ধাৰ হৈছিলে। কেনেকুৱা ধৰণৰ প্ৰত্যক্ষ কৰিছিলে? মই যাওঁতে মানে কি হ'ল, মই বিশেষ মানে পকা কাম কৰা মানুহ, মিস্ত্ৰী কৰা মানুহ। মই 12:30 বজাত গম পাওঁ, আমাৰ হস্পিটেলখনতে মই পকা কাম কৰি আছিলোঁ। ঘৰত আমি সিহঁতৰ মানে দৰাটো ঘৰৰ মানুহেও কোৱা নাই, তাৰ সিও ফোন কৰা নাই আমাৰ ঘৰলৈ। আমি লোকৰ মুখত শুনিয়ে গম পালোঁ। তাৰপৰা গ'লোঁ, তাৰপৰা OC ছাৰ, আমাৰ নামৰূপৰ নীলকমল বৰুৱা ছাৰে ফোন কৰিছে। মই কৈছোঁ যে ছাৰ আপোনালোকে ননমাব, আমি ডেড বডিটো ননমাব, আমি চাই ল'মগৈ বুলি ক'লোঁ। তাৰপিছত কোৱাৰ পিছত তেতিয়া মেজিষ্ট্ৰেট বাইদেউ ক'লে যে মোৰ কোৰ্টত ডিউটি আছে, আমি ফটো মাৰি থৈছোঁ, আপোনালোকে চাবহি ইয়াত, আৰু আপোনালোকে নহালৈকে থানাৰ পৰা বোলে ডেড বডি আমি দিবলৈ নপঠিয়াম, এনেকৈ ক'লে। তাৰ দ্বিতীয়তে যেতিয়া আমি গৈ পালোঁগৈ 3টামান বাজিলে, 3টা 3:30 বাজিছে। তেতিয়া পোৱাৰ পিছত তেওঁলোকে মানে আমাক দেখুওৱাৰ পিছত মানে কি হ'ল, প্ৰথম চাই মই কৈছোঁ যে এইটো হ'ল চুইচাইড নহয়। চুইচাইডৰ কথা কিছুমান ময়ো জানো, আঘাতৰ চিন আছে, উঠটো এনেকৈ ফাটি আছে। চুইচাইড কৰিলে ডিঙিত ৰছীডাল লাগি থাকিলে এই উঠটো নাফাটে, আৰু কপালতেই, আৰু এই দাঁতটো এনেকৈ বাওঁহাতৰ দাঁত এটাত ঘুচা মাৰিছে সম্ভৱ, দাঁতটো মানে অলপ ভাগি আছে। আঙুলি চাপ আছে হাতত, এই মুখত গালত এনেকৈ আঙুলি চাপ আছে। মানে এতিয়া অত্যাচাৰ চলাই পিনে মাৰিছে, মাৰি পিনি হয়তো তেওঁ মানে ওলমাই দিছে এইটো বাচিবলৈ। আৰু দাবীটো কৰিছোঁ মানে কি, মোৰ ছোৱালীজনীটো গ'ল, সি উপযুক্ত শাস্তি পাওক, আৰু ভৱিষ্যত প্ৰজন্মৰ যিখিনি ছোৱালী আছে তেওঁলোককো যাতে বেলেগ এজন ল'ৰাই নি পিনে এনেকুৱা কৰিব নোৱাৰে, মৰম দেখুৱাই পিনে হত্যা কৰিব নোৱাৰে। এইটোৱে মই আবেদন জনাইছোঁ মানে আমাৰ আইনলৈ। হয়, সকলোৱে বৰ্তমান এটাই দাবী উত্থাপন কৰিছে যে ইয়াৰ এটা উচিত তদন্ত হওক, আৰু দোষীয়ে যাতে কঠোৰতকৈ কঠোৰ দৃষ্টান্তমূলক শাস্তি পায়, তাৰ বাবে আৰক্ষীয়ে যিখিনি পদক্ষেপ ল'ব লাগে, যিখিনি প্ৰমাণ সংগ্ৰহ কৰি আদালতত দিব লাগে, সেই সকলো যাতে কৰে, তাৰ বাবে দাবী জনাইছে, আহ্বান জনাইছে, কাতৰ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই, ৰাইজে। কাৰণ এইগৰাকী ইতিমধ্যেই আমি জনাইছোঁ যে পংখী সন্দিকৈ অতি এগৰাকী মেধাৱী ছাত্ৰী আছিলে। শিৱসাগৰ কলেজ জয়সাগৰত তেওঁ অধ্যয়ন কৰিছিলে, আৰু শিৱসাগৰ
কলেজৰ ছাত্ৰ একতা সভাৰ সৈতেও জড়িত আছিলে, বিভিন্ন সামাজিক কাম কাজৰ সৈতেও জড়িত আছিলে আৰু এই পংখী সন্দিকৈ মৃত্যুৱে স্বাভাৱিকতে জোকাৰি গৈছে। বৰ্তমান অসমজুৰি এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কিন্তু এই প্ৰতিক্ৰিয়াই নহয়, উচিত যাতে দৃষ্টান্তমূলক উচিত তদন্ত হয়, শাস্তি প্ৰদান, দোষীয়ে শাস্তি লাভ কৰে, তাৰেই সকলোৰে বৰ্তমান দাবী উত্থাপন কৰিছে। অনাগত সময়ত লক্ষণীয় হ'ব এই তদন্ত কি ধৰণে আগবাঢ়িব আৰু কি ধৰণে আচলতে এনে ঘটনা যাতে পুনৰ সংঘটিত ক'তো নহয়, তাৰ বাবে দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে সকলোৱে।